নমস্কাৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে সেকেন্ড ক্লাছত প্ৰবাবিলিটিৰ সম্পূৰ্ণ কনসেপ্ট দিব বিচাৰিছো যিবিলাক আপোনালোকৰ আপকামিং গ্ৰেড 4 বা আসাম পুলিচ ৰিলেটেড যিকোনো ধৰণৰ গভৰ্ণমেণ্ট এক্সামত আপোনালোকৰ এমসিকিউ প্ৰবাবিলিটি পৰা চাবই পাৰিব গতিকে এমসিকিউত মুভ কৰাৰ আগতে প্ৰবাবিলিটি কনসেপ্টটো যদি আপোনালোকে জানি ৰাখে তেতিয়াহলে সকলোখিনি কোৱেশ্চন আপোনালোকে এটেম্প কৰিব পাৰিব প্ৰথমতে আৰম্ভ কৰিছো প্ৰবাবিলিটি ডেফিনিশ্যনৰ পৰা প্ৰথমতে ডেফিনিশ্যন তো দিও হৈছে definition probability মানে কি হয় probability হৈছে it is the probability of outcome of any random event probability হৈছে যিকোনো এটা random ঘটনাৰ পৰা সম্ভাৱ্য আউটকামে হৈছে probability এতিয়া probability কিহেৰে লিখা হয় p আকাৰ লিখা হয় ঘটনা সংঘটিত হোৱাৰ পৰীক্ষাৰ সংখ্যা ডিভাইডেড বাই মুঠ পৰীক্ষাৰ সংখ্যা এটা যিকোনো এটা ঘটনা সংঘটিত হৈছে পৰীক্ষা তাত সংঘটিত হোৱা মুঠ পৰীক্ষাত সংঘটিত হোৱা মুঠ পৰীক্ষাৰ সংখ্যা ডিভাইডেড বাই তাত কিমানটা পৰীক্ষা হৈছে হেতু ডিভাইড কৰিব লাগে ধৰি লওক এটা एग्जांपल দিছো আগতে ধৰি লওক এটা বাকস আছে এটা বাকসত মুঠ 10টা বল আছে 10টা বলটো হৈছে মুঠ বলটো তলত আহিব তাৰে 10টাৰ ভিতৰত 5টা ৰঙা 3টা কলা আৰু 2টা বগা এতিয়া আপোনাক যদি পৰীক্ষাত হতে কলা বল উলিয়াৰ সম্ভাৱিতা কিমান এতিয়া মই কিমান কৈছিলো কলা বল কৈছিলো 3টা তিনিটা নে কিমানটা কৈছিলো 3টা মেবি কৈছিলো এতিয়া 3টা যদি হয় তেতিয়া হলে 3টো ওপৰত যাব আৰু যদি আপোনালোকক ৰঙা বুলি কয় তেতিয়া 5টো ওপৰত আহিব এদি ইয়াতে 5 আহি যাব ইয়াৰ সম্ভাৱিতা যদি উলিয়াবলৈ দিয়া হয় তেতিয়া কাটিব 1 বাৰ যাব ইয়াতে কাটিব 2 বাৰ যাব এতিয়া প্ৰবাবিলিটি কিমান হ'ব 1/2 প্ৰবাবিলিটি হৈ যাব এতিয়া फ्रेंड्स সকল যদি এইখিনি কথা বুজি পাইছে তেতিয়া হলে মই নেক্সট পইণ্ট লৈকে মুভ কৰিছো এতিয়া নিশ্চিত ঘটনা বা সিউৰ ইভেন্টৰ কি হয় পৰিঘটনাৰ যদি প্ৰবাবিলিটি আহে তেতিয়া হলে ইয়াৰে অপচন হ'ব যদি মানে ইয়াৰে আনসাৰটো হ'ব 1 মানে যিকোনো নিশ্চিত ঘটনাৰ ইভেন্ট যদি হয় তাৰ প্ৰবাবিলিটি কিমান হয় 1 হয় আৰু অসম্ভৱ বা ইম্পসিবল ঘটনাটাৰ probability কিমান হয় 0 হয় এইখিনি মনত ৰাখিব এটা ঘটনা ই সম্ভাৱিতা পি থাকে তেতিয়া হলে সম্ভাৱিতাটোৰ কিমান হ'ব 0 ৰ পৰা পি আৰু ইয়াৰে মানটো 1 ৰ ভিতৰত হ'ব লাগিব অৰ্থাৎ 0 লেছ দেন ইকুৱেল টু পি যিকোনো এটা ঘটনাৰ যেটো সম্ভাৱিতা হয় পি আকাৰ লিখা হৈছে আৰু ইয়াৰে মানটো 1তকৈ কম হ'ব বা 1ৰ সমান হ'ব যিকোনো এটা ঘটনাৰ কি হয় সম্ভাৱিতা 1ৰ সমান হয় বা 1তকৈ কম হয় এতিয়া আৰু এটা কথা মনত ৰাখিব ডাইসৰ কথা ডাইসৰ কনসেপ্টটো মনত ৰাখিব এইখিনি কথা বুজি পালে এই যে ডাইসৰ কথাটো মনত ৰাখিব এটা ডাইস বা পাখাগুটিত যদি কোৱা হয় পাখাগুটিত কিমানটা নাম্বাৰ আছে 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে 6 আছে এইখিনি আছে পাখাগুটিত থকা টোটাল নাম্বাৰ এতিয়া যদি আপোনাক পৰীক্ষা তেনেকৈ আহে এটা পাখাগুটিত থকা পাখাগুটি এটা টস কৰা হল টস কৰিলে অযুগ্ম সংখ্যা উলোৱাৰ সম্ভাৱিতা কিমান এনেকৈ আপোনালোকৰ গেট ফৰত কোৱেশ্চন আহিব ডাইৰেক্ট কোৱেশ্চন পাব এতিয়া পাখাগুটিত অযুগ্ম সংখ্যা কিমানটা আছে চাওক 1 অযুগ্ম 3 অযুগ্ম 5 অযুগ্ম এইখিনি হৈছে অযুগ্ম সংখ্যা কিমানটা 3টা ওপৰ 3 দিব টোটাল নাম্বাৰ কিমানটা 6টা 6 দি কাটি দিব কিমান বাৰ 1 বাৰ 2 বাৰ এতিয়া 1/2 হল probability এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আপোনাক কমন আহিব এতিয়া যদি হয় অযুগ্ম সংখ্যা যদি হয় 1/2 হ'ব যুগ্ম সংখ্যা হলে কিমান হ'ব 1/2 হ'ব কাৰণ 3টা আছে যুগ্ম 3টা অযুগ্ম আছে বুজি পালে এতিয়া আদাৰ্স আপোনালোকৰ যিবিলাক পইণ্ট আছে সেইবিলাক পইণ্ট মই নেক্সট টাইমত মানে নেক্সট পইণ্ট বিলাকত মই আলোচনা কৰি থাকিম এতিয়া আৰু এটা কথা কয়েনৰ ৰিলেটেড কয়েনত কি দুটা পিঠি থাকে হেড থাকে টেল থাকে অৰ্থাৎ এটা মুদ্ৰা দুটা পিঠি থাকে হেড আৰু টেল এইখিনি নিশ্চয় জানে এতিয়া এটা কোৱেশ্চন লৈছো এটা কোৱেশ্চনত এইখিনি মই মোৰ নিজৰ নোটবুকৰ পৰা আপোনালোকৰ সকলোখিনি দি আছো এতিয়া আপোনালোক ইম্পৰ্টেন্ট হয় গতিকে ভিডিওটো মনোযোগ সহকাৰে চাব ভিডিওটো শেয়াৰ এটা মাৰি দিব কোৱেশ্চন নম্বৰ 1 এখন ক্ৰিকেট খেলত এগৰাকী মহিলাই ক্ৰিকেটত 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবাইছে এতিয়া বাউণ্ডাৰী নুকুবাৰ সম্ভাৱিতা কিমান হ'ব কোৱেশ্চনটো আপোনালোকৰ এনেকুৱা ধৰণে আহিব বাউণ্ডাৰী কুবোৱাৰ সম্ভাৱিতা হল এনেকুৱা আহিব কিমান বুলি নহুদে হল বুলি আহিব এমসিকিউ থাকিব এতিয়া বাউণ্ডাৰী মুঠ বলৰ সংখ্যা কিমানটা আছে 30টা এতিয়া কিমানটা বল বাউণ্ডাৰী কোবাইছে 6টা কিমানটা কোবা নাই 24টা হৈ গল এতিয়া মুঠ বল কিমানটা আছে 24টা কি হৈছে বাউণ্ডাৰী কোবা নাই টোটাল বল কিমান 30টা কাটি দিয়ক কিমান বাৰ যাব 4 দি যদি কাটি দিয়ে 4 দি কাটিলে 2 দি কাটি দিয়ক ইয়াত কিমান বাৰ যাব 15 বাৰ যাব 2 দি কাটি দিয়ক ইয়াতে একবাৰ আৰু ইয়াতে কাটিব 2 বাৰ যাব এতিয়া 3 দি কাটি দিয়ক 5 বাৰ যাব 3 দি কাটিলে 4 বাৰ যাব অৰ্থাৎ
4/5 হৈ গ'ল আপোনালোকৰ এই কোৱেশ্চনটোৰ বাবে এনসাৰ বুজি পাইছে যদি বুজি পাইছে তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিব এতিয়া নেক্সট কোৱেশ্চনলৈকে মুভ কৰিছো এতিয়া চাওক তিনিটা মুদ্ৰা 200 বাৰ টস কৰা হল একেলগে 200 বাৰ টস কৰা হল বিভিন্ন ধৰণৰ ফলাফল বিলাক দিয়া আছে বাৰংবাৰ তিনিবাৰ হেড ওলাইছে 23 বাৰ তিনিবাৰ হেড ওলাইছে তিনটা ফল এটা ফলাফল দিয়া আছে দুটা হেড ওলোৱাৰ সম্ভাৱিতা হৈছে 72 বাৰ এটা হেড ওলাইছে 77 বাৰ আৰু নো হেড ওলোৱা নাই 28 বাৰ এতিয়া যদি মুদ্ৰাটো তিনিটা একেলগে টস কৰা হয় তেন্তে দুটা মুদ্ৰা ওলোৱাৰ সম্ভাৱিতা কিমান এতিয়া চাওক দুটা মুদ্ৰা ওলোৱা কোতে দুটা মুদ্ৰা ওলোৱা ইয়াতে আছে দুটা মুদ্ৰা ওলাইছে কিমান বাৰ 72 বাৰ ওলাইছে এতিয়া মুঠ কিমান বাৰ টস কৰা হৈছে মুঠ টস কৰা হৈছে 200 বাৰ টস কৰা হৈছে এতিয়া চাওক ইয়াতে কৰি দি আছে মুঠ 200 বাৰ টস কৰা হৈছে মুঠ 200 বাৰ টস কৰা হৈছে মুদ্ৰা কিমান বাৰ হৈছে দুইবাৰ হেড মাৰাতে দুবাৰ দুটা হেড মাৰা মুঠ বাৰংবাৰ হৈছে কিমান 72 বাৰ ওপৰত 72 দিয়ক কাটাকাটি কৰি দিয়ক তেতিয়াহলে আপোনালোকে কাটাকাটি যদি কৰে তেতিয়া পাব 9/25 এইখিনি কাটাকাটি কৰিব আপোনালোকে কপি ওলাই কাটাকাটি কৰিব এইখিনি আপোনালোক মই কৰি দিছো আপোনালোকে যদি লাগে স্ক্ৰিনশ্বট এটা লৈ লব পাৰে ইয়াতে কৰা আছে আপোনালোকে যদি পিডিএফ টো বিচাৰে তেতিয়াহলে কমেন্টত কমেন্ট কৰি জনাব মই আপোনালোকৰ পিডিএফ টো মোৰ টেলিগ্ৰাম চেনেলত জৰিয়তে আপলোড কৰি দিম আপোনালোকে টেলিগ্ৰামত জয়েন হ'ব লিংক ডেসক্ৰিপচনত প্ৰভাইড কৰা থাকিব তাৰপিছত কোৱেশ্চনটো লৈছো এটা কোৱেশ্চন লোৱা হৈছে এই কোৱেশ্চনটো সোধা হৈছিলে এটা মুদ্ৰা এবাৰ টস কৰিলে এটা মুণ্ড পোৱাৰ সংখ্যা সম্ভাৱিতা কিমান হ'ব এতিয়া চাওক এটা মুদ্ৰা কিমান বাৰ টস কৰা হৈছে একবাৰ টস কৰা হৈছে এটা মুদ্ৰা দুটা পিঠি থাকে মই আগতে ক'লো হেড থাকে আৰু টেল থাকে এতিয়া কি কৈছে এটা মুণ্ড প্ৰাপ্ত সম্ভাৱিতা কিমান হ'ব এতিয়া চাওক এটা মুদ্ৰা দুটা থাকে দুটা টোটাল নাম্বাৰ অফ probability দুটা নাম্বাৰ probability টোটাল probability কিমান হ'ব 2 হ'ব আৰু হেড ওলোৱাৰ probability কিমান হ'ব একবাৰে হেড ওলাব পাৰিব এটা মুদ্ৰা একবাৰ হয় হেড পাৰিব নহলে টেল মাৰিব গতে 1/2 হৈ যাব ইয়াৰে কাৰেক্ট আনসাৰ এতিয়া फ्रेंड्स সকল নেক্সট এটা কোৱেশ্চন আপোনালোকৰ বাবে লৈ আহিছো এই কোৱেশ্চনটো হৈছে এটা মুনাত ৰঙা বল কি ৰাখা হৈছে এটা ৰঙা বল ৰাখা হৈছে এটা নীলা বল ৰাখা হৈছে এটা হালধীয়া বল ৰাখা হৈছে আৰু সকলো বিলাক বল আকাৰ কি হৈছে সমান কবিতাই বলখিনি নুচুৱাকৈ এটা বল টানি ললে তাই হালধীয়া বল ৰঙা বল নীলা বল পোৱাৰ সম্ভাৱিতা কি হ'ব আপোনালোকে এনসাৰটো কৰি কমেন্টত কমেন্ট কৰি জনাবলৈ নাপাহৰিব ভিডিওটো আপোনালোকে পোস্ট কৰি লব কমেন্টত কমেন্ট কৰি জনাই দিব ভিডিওটো এটা স্ক্ৰিনশ্বট মাৰি লব তাৰ ভিতৰত এনসাৰটো কৰিব এই কোৱেশ্চনটোৰ এনসাৰ মই কৈ নিদিও মই নেক্সট কোৱেশ্চনলৈকে মুভ কৰিছো নেক্সট কোৱেশ্চন সোধা হৈছে if we thrown a dice what is the probability of getting large number than 4 number 2 4 or less than 4 এতিয়া ইয়াতে কৈছে এটা পাখাগুটি টস কৰা হল টস কৰিলে চাৰিতকৈ ডাঙৰ সংখ্যা প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা কিমান সুধিছে নাম্বাৰ 1 কোৱেশ্চন নাম্বাৰ 2 কোৱেশ্চন কৈছে 4 বা তাতকৈ তলত থকা সংখ্যাৰ সম্ভাৱিতা কিমান এতিয়া আপোনালোকক মই ভিডিওটো আৰম্ভণিতে কৈছিলো পাখাগুটি কি সংখ্যা থাকে 1 ৰ পৰা 6 লৈ সংখ্যাবিলাক থাকে এতিয়া probability of getting large number than 4 চাৰিতকৈ বেছি সংখ্যা কি আছে আপোনালোকে নিশ্চয় জানে 5 আৰু 6 আছে চাৰিতকৈ বেছি থকা বেছি সংখ্যা 4তকৈ বেছি গতিকে টোটাল নাম্বাৰ কিমানটা আছে 6টা নাম্বাৰ আছে কিমানটা হল নাম্বাৰ গেটিং লাৰ্জ নাম্বাৰ চাৰিতকৈ কিমানটা আছে দুটা 5 আছে 6 আছে দুটা 2 ওপৰত বহাই দিয়ক কাটাকাটি কৰক একবাৰ যাব এটা যাব তিনিবাৰ তেতিয়াহলে কিমান হ'ব 1/3 হৈ যাব এক নম্বৰ কোৱেশ্চনৰ আনসাৰ অৰ্থাৎ 1/3 হ'ব প্ৰথমটো পাৰ্টৰ আনসাৰ এতিয়া 4 বা তাতকৈ সৰু সংখ্যা বুলি কৈছে এতিয়া ইয়াতে চাওক 4 বা তাতকৈ সৰু সংখ্যা মানে 4টো কো ধৰা হৈছে তাতকৈ তলত হ'ব 3 তাতকৈ তলত হ'ব 2 তাতকৈ তলত হ'ব 1 গতিকে টোটাল নাম্বাৰ 4টা ইয়াতে 4 দিয়া হৈছে তলত 6 দিয়া হৈছে কাটাকাটি কৰিলে কিমান হ'ব 2/3 হৈ যাব 2/3 হৈছে কাৰেক্ট আনসাৰ আপোনালোকে যদি লাগে ভিডিওটো এটা স্ক্ৰিনশ্বট মাৰি বা পোষ্ট কৰি ভিডিওটো আপোনালোকে নোট ডাউন কৰিব পাৰে কোৱেশ্চন আনসাৰ খিনি এতিয়া নেক্সট টাস্ক পাৰ্টৰ কথাখিনি কনসেপ্টটো দিম আপোনালোকৰ মেবি টাস্ক পাৰ্টৰ পৰা আপোনালোকৰ কোৱেশ্চন নাহিব পাৰে গ্ৰেড 4 লেভেলত যদি আপোনালোকৰ সম্ভৱতঃ আহিছে তেতিয়াহলে কি কৰিব গতি ৰিস্ক নিয়া দৰকাৰ নাই এতিয়া কোৱেশ্চনটোকে আপোনালোকৰ কনসেপ্টটো দিব বিচাৰিছো এটা টাস্ক পাৰ্টত কিমানটা থাকে কাৰ্ড থাকে 52টা টাস্ক পাৰ্টত কি থাকে কাৰ্ড থাকে টোটাল কাৰ্ড থাকে 52টা ইয়াৰে 13টা থাকে টুকা 13টা মানে প্ৰতিটো ভাগত কি থাকে 13টাকৈ ভাগ থাকে 13টাকৈ ভাগ থাকে প্ৰতিটো কাৰ্ডত এতিয়া স্কাপন থাকে 13টা হৰ্তন থাকে 13টা रोहितन থাকে 13টা আৰু চিৰতন থাকে 13টা
এতিয়া প্ৰতিটো ভাগত কিমানটাকৈ ট্ৰান্সফাৰ থাকে 13টাকৈ থাকে ইয়াৰে স্কাপনটো হৈছে হাৰ্ট বুলি কয় হেক হাৰ্ট বুলি কোৱা হয় এটোক সৰি এটো হৈছে ব্ল্যাক কালাৰ আৰু হৰ্টনটো হাৰ্ট বুলি কয় হাৰ্ট বা আপোনাৰ দিলৰ চিহ্ন এটো কালাৰ থাকে এতিয়া ৰোহিতনটো কি হয় ৰেড কালাৰ হয় ৰেড কালাৰ চিতনটো কি হয় ব্ল্যাক কালাৰ হয় এতিয়া আপোনালোকে এইটো কথা জানিব লাগিব যে ব্ল্যাক কালাৰ কিমানটা থাকে ৰেড কালাৰ কিমানটা থাকে 26টা থাকে ৰেড কালাৰ আৰু 26টা থাকে ব্ল্যাক কালাৰ 26টা ৰেড আৰু 26টা ব্ল্যাক কালাৰ থাকে টোটাল কিমানটা হল 52টা ট্ৰান্সফাৰ হৈ গল এতিয়া এই 52টা ট্ৰান্সফাৰৰ পৰা টোটাল ব্ল্যাক কিমানটা হৈ গল 26টা আৰু ৰেড কিমানটা গল 26টা হৈ গল আৰু ইয়াৰে পৰা টেক্কা ৰজা ৰাণী গুলাম এই কেটা কি কোৱা হয় ৰজা ৰাণী এই কেটা কি মুখ কাৰ্ড থাকে মুখ কাৰ্ড মনত ৰাখিব এতিয়া ফেস কাৰ্ড এইখিনি কি কোৱা হয় ফেস কাৰ্ড বুলি কয় ফেস কাৰ্ড ৰজা ৰাণী টেক্কা গুলাম এইখিনি কি কয় ফেস কাৰ্ড বা মুখ কাৰ্ড বুলি কোৱা হয় এতিয়া কোৱেশ্চনটোলৈকে মুভ কৰিছো 52টা কাৰ্ডযুক্ত ভালদৰে মিহলোৱা এজোৰ তাজপাত এটা কাৰ্ড কি কৰা হল টনা হল কাৰ্ডটোৰ সম্ভাৱিতা নিৰ্ণয় কৰা কোৱেশ্চন দিয়া আছে এটা টেক্কা মনত ৰাখিব টেক্কা আছে টোটাল 4টা টেক্কা আছে 52টা ট্ৰান্সফাৰৰ পৰা টেক্কা ওলোৱাৰ সম্ভাৱিতা কিমান হৈ যাব 4/52 মানে কিমান হ'ব 4/52 মানে কাটাকাটি যে কৰিব পাৰে কাটাকাটি কৰিলে 4 দি কাটিলে 2 দি কাটিলে যাব 2 বাৰ ইয়াতে কাটিব 2 বাৰ যাব আৰু ইয়াতে যাব 12 6 বাৰ 26 বাৰ ইয়াতে যাব 1 বাৰ 1/3 1/13 হৈ যাব 1/13 হৈ যাব মানে এটা টেক্কাপৰ সম্ভাৱিতা কিমান হৈ যাব 1/13 হৈ যাব ইয়াতে অপচন কৰি দিয়া আছে আপোনালোকে একবাৰ চাই লব এতিয়া টেক্কা নোহোৱাৰ সম্ভাৱিতা টেক্কা কিমানটা আছে 4টা আছে 52টা ট্ৰান্সফাৰৰ পৰা যদি 4 মাইনাস কৰি দিয়া হয় কিমানটা থাকিব 52টাৰ পৰা 4টা গলে মাইনাস কৰি দিয়ক কিমানটা 48টা থাকিব এতিয়া 48 ডিভাইডেড বাই 52 মানে 12/13 টা কিমান হৈ যাব টেক্কা নোহোৱাৰ সম্ভাৱিতা এতিয়া নেক্সট এটা কোৱেশ্চন এটা বাকছত 3টা ৰঙা বল দুটা বগা বল 4টা ৰঙা মাৰ্বল আছে এইখিনি আছে জাৰ্জিছিকৈ বগা নীলা ৰঙা হোৱাৰ সম্ভাৱিতা কিমান হ'ব এইখিনি আপোনালোকক মই কৰি দিছো আগত কনসেপ্ট আছে ইয়াতে কৰা আছে আপোনালোকে ভিডিওটো পজ কৰি একবাৰ নোট ডাউন কৰি ৰাখিব এতিয়া নেক্সট কোৱেশ্চনত কোৱা হৈছে hori toss to different coin what is the probability of getting minimum one head এতিয়া কি কৈছে হৰিয়ে দুটা কয়েন কি কৰিছে একেলগে টস কৰে দুটা কয়েন টস কৰাৰ কইলে কি হ'ব এটা হেড দুটা তো কয়েন একলগত টস কৰিলে হেড ওলাব পাৰে হেড টেল ওলাব পাৰে হেড আৰু টেল ওলাব পাৰে হেড টেল একলগত ওলাব পাৰে টেল হেড ওলাব পাৰে আৰু কিমান ওলাব পাৰে টেল ওলাব পাৰে টেল টি ওলাব পাৰে এইখিনি হৈছে probability of getting coin এতিয়া এইখিনি বুজি পাইছে probability of getting outcome of coin এতিয়া এইখিনি হৈছে total probability of outcome এতিয়া outcome এতিয়া কিমানটা হৈছে হাৰ্ট কিমানটা ওলাব সৰি হেড কিমানটা হ'ব হেড অৰ্থাৎ মুণ্ড কিমানটা ওলাব মুণ্ড ইয়াতে চাওক এটা মুণ্ড কিমানটা মুণ্ড হল 3টা মুণ্ড হল আৰু এইখিনি হল টেল হৈ গল এতিয়া মিনিমাম এটা হেড লাগিব ইয়াতে চাওক দুটা হেড আছে কোনো কথা নাই হৈ যাব ইয়াতে এটা আছে এটা হৈ যাব এটা আছে এটা হৈ যাব গতিকে মিনিমাম এটা হেড উলোৱাৰ কিমানটা আছে চাওক ফলাফল 3টা আছে 3 দিম টোটাল কিমানটা আছে টোটাল 4টা আছে 4 দি দিম অৰ্থাৎ 3/4 হৈ যাব কারেক্ট অপশন বুজি পাইছে এইখিনি আপোনালোকৰ গ্ৰেড 4 লেভেলৰ এইখিনি কৰিলে এনাফ আপোনালোক ইয়াৰ বিছে আপোনালোক নাহে এতিয়া চাওক আৰু এটা কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন এটা নীলা এটা ছাই ৰঙৰ দুটা লুডুগুটি মাৰি পঠোৱা লুডুগুটিৰ সকলো সম্ভাৱিতা কিমান হ'ব লুডুগুটিৰ কথাটো মই কৈছিলো লুডুগুটি কিমানটা নাম্বাৰ থাকে 1 2 আৰম্ভণিতে কৈছো 3 4 5 6 এইখিনি নাম্বাৰ থাকে এতিয়া আপোনালোকক বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে এতিয়া কি কৈছে এতে কৈছে লুডুগুটিটো মাৰি পঠোৱা লুডুগুটিটো উলোৱা দুটা সংখ্যাৰ সমষ্টি দুটা সংখ্যা যোগ কৰিলে কিমান ওলাব পাৰে 8 ওলাব পাৰে দুটা সংখ্যা যোগ কৰিলে 13 ওলাব পাৰে নেকি চাওক দুটা সংখ্যা যদি যোগ কৰো 5 আৰু 6 যদি মাৰে দুটা লুডুগুটি মাৰি পঠালে 6 11 13 হ'ব নৰে গতিকে 0/0 কিমান হৈ যাব 0 কিমান হ'ব 0/6 হৈ যাব গতিকে 0/36 হৈ যাব সৰি 0/36 এতিয়া আউটকামটো কিমান হৈ যাব
আউটকামটো টোটেল হৈ যাব 36টা আউটকাম হৈ যাব মানে 6টা গুটি একলগ এটা 6টা আছে আৰু 6টা আছে 6 গুণ কিমান হৈ যাব 36টা টোটেল 36টা প্ৰবেবলি আউটকাম হৈ যাব এতিয়া চাওক কিমান হ'ব পাৰে আপোনাক 1 হ'ব পাৰে 1 2 হ'ব পাৰে এইখিনি মই লিখি ৰাখিছো আপোনাক ইয়াৰ পৰা লৈ লব কি কৰিব 1 লিখিব 2 লিখিব 3 লিখিব 4 লিখিব 5 লিখিব 6 লিখিব ইয়াতে 1 2 3 এনেকৈ লিখি লব প্ৰথমত ইয়াতে 1 দিব ইয়াতে 1 আছে ইয়াৰ এগেইনষ্টত 2 দিব ইয়াতে 1 আছে 1 2 দি লব 3 দিব ইয়াতে 1 4 এনেকৈ দি টোটেল কিমানটা আহি যাব টোটেল 36টা নাম্বাৰ অফ প্ৰবেবল আউটকাম আহি যাব এতিয়া চাওক টোটেল আউটকাম কিমানটা 36টা 8 হোৱাৰ সম্ভাৱিতা দুটা যদি যোগ কৰে তেতিয়া 8 হলে এনেকুৱা ধৰণৰ নাম্বাৰ কিমানটা আছে 5টা আছে 5/36 হৈ যাব এতিয়া 13 নোহোৱাৰ সম্ভাৱিতা কিমান হ'ব 0টা কোনোটো যোগ কৰিলে 13 নহয় এতিয়া চাওক 6 যোগ কৰিলে 12 হে হ'ব ইয়াতকে বেছি হ'ব নোৱাৰে গতিকে চাওক 0/36 মিন্স 0 হৈ যাব কোনো ধৰণৰ প্ৰবাবিলিটি নাথাকে এইখিনি 0 হৈ যাব 13 যোগফল নহয় এতিয়া দুটা সংখ্যাৰ সমষ্টি 12 বা তাত 12তকৈ 12 বা 12ৰ সমান যদি হয় তেতিয়া হলে কি হ'ব 12 বা 12 সমান হলে এইখিনি চাওক 36 টাই হ'ব 36/36 কৰিলে প্ৰবাবিলিটি কিমান হৈ যাব 1 হৈ যাব 1 চাওক ইয়াতে কৰা আছে 1 এতিয়া ইভেন নাম্বাৰ যদি হদে ইভেন নাম্বাৰ হোৱাৰ সম্ভাৱিতা আহে যদি 18টা ইভেন নাম্বাৰ আছে আৰু 18টা কিমান আছে অড নাম্বাৰ আছে মানে দুবাৰ টছ কৰিলে 36টা হ'ব এবাৰ টছ কৰিলে 6টা হ'ব বুজি পাইছে দুবাৰ টছ কৰিলে ইভেন নাম্বাৰ ওলাব কিমানটা 18টা ওলাব অড নাম্বাৰ কিমানটা ওলাব 18টা ওলাব নেক্সট কোৱেশ্চন চাওক এটা লুডু গুটি মাৰি পঠোৱা লুডু গুটিটোত মৌলিক সংখ্যা ওলোৱাৰ সম্ভাৱিতা কিমান মই আগতে কৈছিলো 2 বা 4 মাজত থকা সংখ্যাৰ সম্ভাৱিতা কিমান অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান মই ভিডিওৰ আৰম্ভণিতে কৈছিলো চাওক কৰা দিয়া আছে ইয়াতে চাওক লুডু গুটিটোৰ নাম্বাৰ বিলাক দিয়া আছে প্ৰবাবিলিটি আউটকাম 6টা হ'ব এতিয়া চাওক নাম্বাৰ প্ৰাইম নাম্বাৰ কি আছে 2 3 5 তিনটা আছে 1/2 মই আৰম্ভণিতে ভিডিওটো এক্সাম্পল আকাৰে কৈছিলো আৰু 2 আৰু 3 মাজত কিমানটা আছে 2 আৰু 3 মাজত কিমানটা আছে চাওক 2 আৰু 3 মাজত কিমান আছে 3 আছে 4 আছে আৰু 5 আছে গতিকে তিনটা নাম্বাৰ আছে তিনিটা নাম্বাৰ হলে 3/6 হলে 1/2 হৈ যাব বুজি পাইছে নেক্সট কোৱেশ্চন সো অড নাম্বাৰৰ ক্ষেত্ৰত অড নাম্বাৰ হ'ব 1/2 হ'ব ভালদৰে মিল হলে 52 টাস্কপাৰ আছে টাস্কপাৰ ৰঙা ৰং মুক্কাৰ্ড ৰঙা মুক্কাৰ্ড ইস্কাপন ৰোহিতন হৰতন ওলোৱাৰ সম্ভাৱিতা কিমান হয় এইখিনি আপোনালোকে নিজে কৰিব আৰু এইটো কৰি আপোনালোকে কমেন্টত কমেন্ট কৰি জনাব নাপাহৰিব আৰু এইটো কৰা আছে যদি আপোনালোকৰ লাগে তেতিয়াহলে মই আপোনালোকক মই দেখুৱাই দিম নেক্সট মই টেলিগ্ৰামত দি দিম হেতু কৈছিলো মই এতিয়া চাওক ইয়াতে কৰা আছে আপোনালোকে এই কোৱেশ্চনটো একবাৰ নোট ডাউন কৰি ৰাখিব এতিয়া চাওক নোট ডাউন কৰি ৰাখিব আপোনালোকে আৰু এইটো কমেন্টত কমেন্ট কৰি জনাব যদি পাৰে আৰু যদি নোৱাৰে তেতিয়াহলে আপোনালোকে কমেন্ট কৰিব তথাপিও মই আপোনালোকক টেলিগ্ৰামত এই পিডিএফটো আপলোড কৰি দিম ভিডিওটো চাই ধন্যবাদ মই টোটেল 18 মিনিট টাইম ললো 18 মিনিটৰ আপোনালোকক প্ৰবাবিলিটি কনসেপ্ট সম্পূৰ্ণখিনি ক্লিয়াৰ কৰি দিলো যদি বুজা নাই আপোনালোকে কমেন্ট কৰি জনাব নেক্সট ভিডিওতে আৰু এটা বনাই আপোনালোকক ধুনিয়াকৈ মই বুজাই দিম থ্যাংক ইউ